জনিয়াৰ বাংলিপাৰাত মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ সামৰণি। বৰপেটা সদৰৰ পশ্চিম প্ৰান্তত প্ৰতিষ্ঠা লাভ কৰা বাংলিপাৰা মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনে লোৱা কিছু পদক্ষেপে শৈক্ষিক, বৌদ্ধিক আৰু সমাজ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উক্ত অনুষ্ঠানটোৱে জন্ম লগ্নৰ পৰা শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত অধিক গুৰুত্ব দিয়াত অনুষ্ঠানটো জনিয়া অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ আদৰৰ পাত্ৰ হ'বলৈ সক্ষম হৈছে। এনে কিছুমান ক্লাব, NGO তথা সংগঠন আছে যিয়ে কেৱল কেইটিমান চিৰা মুড়ি বিতৰণ কৰি পোষ্ট দি ফটো তুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ বিপৰীতে বাংলিপাৰা মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনে আৰম্ভণিতে সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। অন্যান্য সামাজিক কামৰ লগতে অনুষ্ঠানটোৱে এইবেলি যোৱা 10 জুলাইৰ পৰা বাংলিপাৰা হাইস্কুলত 4গৰাকীকৈ অভিজ্ঞ শিক্ষকৰ দ্বাৰা 15 দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ ব্যৱস্থা কৰে। বিনামূলীয়া পাঠদানৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ মাজত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰা হয়। উক্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰশংসা পত্ৰ কলমেৰে উৎসাহিত কৰা দেখা যায়। 25 জুলাইত বিনামূলীয়া পাঠদান সমাপ্ত হোৱাত বাংলিপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক নুৰুল ইছলাম তালুকদাৰৰ সভাপতিত্বত এখন সামৰণি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক হাইদৰ আলী তালুকদাৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে জনিয়া প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মইনুল হক চৌধুৰী, শিক্ষক হাইদৰ আলী তালুকদাৰ, শিক্ষক মফিদুল ইছলাম, জনিয়া প্ৰেছ ক্লাবৰ সম্পাদক আবুল হুছেইনে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱিকাক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত বিনামূলীয়া পাঠদানৰ অংশগ্ৰহণ কৰি উপকৃত হোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে ছাত্ৰ-ছাত্ৰীসকলে। সামৰণি অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত অতিথি, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু ৰাইজে মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ সভাপতি আজাদুৰ ৰহমান আৰু সম্পাদক খণ্ডকাৰ ইব্ৰাহিম আলীৰ লগতে কৰ্মকৰ্তাসকলক ভূয়সী প্ৰশংসা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, MTV এক্সপ্ৰেছ। পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমি এই NGOৰ তৰফৰ পৰা মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ সৌজন্যত 15 দিনীয়া এখন গ্ৰীষ্মকালীন বিনামূলীয়া শিক্ষাদান কৰোঁ 10 জুলাইৰ পৰা 25 জুলাইলৈকে। তো আমাৰ যিসকলক সহযোগিতা কৰিছে শিক্ষকসকলক, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই গৰমৰ মাজতে আমাৰ ইয়াতে পাঠদান কৰিছে আৰু আগন্তুক দিনত তেওঁলোকে আমাৰ লগত সহযোগত কৰিলে আমি আগন্তুক দিনতো মানে এনেকুৱা কোচিং ক্লাছ আৰম্ভ কৰিম, চেষ্টা কৰিম। এইখিনিকৈ গণিত আৰু ইংৰাজী বিষয়ত ক্লাছ 9 আৰু 10ৰ কোচিং ক্লাছ আমি দিছিলোঁ। যে নহওক, মই এজন শিক্ষক হিচাপে, এগৰাকী শিক্ষক হিচাপে কিছুমানে মানে ধন্য মানিছে এইকাৰণেই যে গৰমৰ বন্ধৰ এই সময়ছোৱাত আমি কিছুমান ল'ৰা ছোৱালীক বিনামূলীয়াকৈ যি শিক্ষা দিয়াৰ সুযোগটো পাইছোঁ, ইয়াৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। আৰু এই সময়ছোৱাত মই এষাৰ কথা ভালকৈ অনুভৱ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীৰ মাজত যথেষ্ট প্ৰতিভা আছে আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ মাজত, কিন্তু তেওঁলোকক আচলতে উপযুক্ত শিক্ষা বা উপযুক্ত নিৰ্দেশনাৰ অভাৱত তেওঁলোকক ইমানখিনি আগবঢ়াই নিব পৰা নাই। তাতোকৈ আচৰিত কথা, আমাৰ গাঁও অঞ্চলৰ বা আমাৰ এইবিলাক অঞ্চলৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে, সেই শিক্ষা অনুষ্ঠানবিলাকতো পৰ্যাপ্ত পৰিমাণে শিক্ষক নথকাত তেওঁলোকে বহুতখিনি বঞ্চিত হ'বলগীয়া হৈছে। অৱশ্যে চৰকাৰে বৰ্তমান এটা পদক্ষেপ লৈছে টিচাৰ ৰেচনেলাইজেশ্যনৰ কাৰণে,
আৰু এটা এটা ভাল পদক্ষেপ হ'ব আৰু সকলো শিক্ষানুষ্ঠানত বোধহয় সম্ভৱতঃ অচিৰেই শিক্ষকবিলাক পাই থাকিব। তথাপিও মই অকল মোকে ক'ব বিচৰা নাই, মই আমাৰ এই অঞ্চলৰ যিখিনি শিক্ষক আছে, শিক্ষক সমাজ যিখিনি আছে, মই তেওঁলোককো আপোনালোকৰ নিউজৰ তৰফৰ পৰা এটা আহ্বান জনাব বিচাৰিম এনেকৈ যে তেওঁলোকে যদি গৰমৰ বন্ধৰ এই সময়ছোৱাখিনিত এই সময়খিনিত যদি ছাত্ৰ ছাত্ৰীবিলাকক কিছু পৰিমাণে শিক্ষা দিবলৈ চেষ্টা কৰে বা দিয়ে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। মই দুখেৰে অনুভৱ কৰিছোঁ যে আমাৰ এইখিনি অঞ্চলৰ ল'ৰা ছোৱালীবিলাক বেছিভাগ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকে নিয়মিত টিউশ্যনৰ সুযোগ নাপায়, মা দেউতাই তেওঁলোকক টিউশ্যন দিবলৈ সুবিধা নাপায়। গতিকে যিসকল ছাত্ৰ ছাত্ৰী কোনো ধৰণৰ ব্যক্তিগত শিক্ষকৰ সহায় ল'বলৈ সমৰ্থবান নহয়, তেওঁলোকক যদি আমি শিক্ষক সমাজখিনিয়ে, শিক্ষক শ্ৰেণীটোৱে যদি তেওঁলোকক আমি বিনামূলীয়াকৈ এনেকৈ অন্ততঃ এই বন্ধৰ সময়ছোৱাত যদি আমি বিনামূলীয়াকৈ শিক্ষাটো দিওঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোক উপকৃত হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ সমাজখনো নিশ্চয় আগবাঢ়ি যাব। মই এইখিনি গতিকে পৰৱৰ্তী সময়ত ইয়াৰ লগে লগে মই আমাৰ যিটো এছ'চিয়েশ্যন, এই এছ'চিয়েশ্যনকো আহ্বান জনাম তেওঁলোকে যাতে পৰৱৰ্তী সময়ত অহা বছৰবিলাকত আৰু ভালকৈ এই কোচিঙৰ আয়োজনটো কৰে আৰু শিক্ষক সমাজো যাতে ইয়াত অংশগ্ৰহণ কৰে, সেইখিনি আশা ৰাখিছোঁ। আৰু মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যন বাংলিপাৰাত একেবাৰে চালকীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্মৰ পিছৰে পৰাই ইতিমধ্যে তেওঁলোকে এইটো চৰকাৰী পঞ্জীয়নভুক্ত কৰিছে। তেওঁলোকৰ প্ৰথম কাৰ্যসূচী গ্ৰীষ্মকালীন এই বৃহত্তৰ অঞ্চলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক ইংৰাজী আৰু গণিত বিষয়ৰ পাঠদান কাৰ্যসূচী। তেওঁলোকে যোৱা 15 দিন বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক গণিত আৰু ইংৰাজী বিষয়ত পাঠদান কৰিলে। আমাৰ এই অঞ্চলৰ কিছু বিশিষ্ট শিক্ষক তেওঁলোকৰ জৰিয়তে, আৰু এই কামটো মোৰ বোধেৰে মই খুবেই প্ৰশংসনীয় বুলি এইকাৰণে ক'ব বিচাৰিছোঁ, ইমান গৰমক নেওচি গৰম বন্ধত তেওঁলোকে যি শিক্ষামূলক যিটো কাৰ্যসূচী ল'লে, আচলতে এইটো প্ৰশংসাৰ পাত্ৰ আৰু মই তেওঁলোকক প্ৰশংসা কৰিছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। আটাইতকৈ আৰু মই ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ এইকাৰণেই যে গৰম বন্ধত সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাইত ফুৰিবলৈ যায়, আলহী ঘৰত যায়। তেওঁলোকৰ শিক্ষাৰ প্ৰতি যে আগ্ৰহ আছে সেইটো দেখুৱাই এইখন অনুষ্ঠানে যিটো কাৰ্যসূচী হাতত ল'লে, তাত অংশগ্ৰহণ কৰিলে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ শিক্ষকসকলক। 4 গৰাকী শিক্ষকে গৰম বন্ধত বিনামূলীয়াকৈ অশেষ কষ্ট কৰি আমাৰ এই পিছপৰা অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীক যিখিনি পাঠদান কৰিলে, সঁচাকৈ প্ৰশংসনীয়, ধন্যবাদৰ পাত্ৰ। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এই জগতে মই এইখন অনুষ্ঠানক মই এটা আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক দিনত ঠিক এনেকুৱা ভাল কাম, মহান কামত তেওঁলোকে কাৰ্যসূচী হাতত ল'ব আৰু হাতত ল'লে নিশ্চয় মই ব্যক্তিগত ফালৰ পৰা তেওঁলোকক যিখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম আৰু সকলোৱে নিশ্চয় তেওঁলোকৰ কামত সঁহাৰি জনাব আৰু সমৰ্থন আগবঢ়াব। গতিকে তেওঁলোকক পুনৰ ধন্যবাদ জনাইছোঁ।